Hello students, মই তোমালোকৰ চিন্ময় স্যাৰ মোৰ চেনেলটো যিসকল ষ্টুডেণ্টে সাবস্ক্ৰাইব কৰি ৰাখিছা লাষ্ট মই তোমালোকৰ ক্লাস 12 ৰ ফাইনেলৰ কাৰণে তোমালোকৰ কেমিষ্ট্ৰিৰ যিখিনি ইম্পৰ্টেন্ট টপিকস বা মই গুটেখিনি কভাৰ কৰি গৈ আছো লাষ্ট মই ভিডিওটো তোমালোকৰ অৰ্গেনিক ট্ৰান্সফৰমেশন ৰিঅ্যাকচন লগতে ওয়ান শট ভিডিও এলকহল এলডিহাইড গুটেখিনিৰে মই দিছো মই তাতে কৰাই দিছো একদম ফ্লো চাৰ্ট টাইপত বনাই যাতে কম সময়ৰ ভিতৰতে তোমালোকে ৰিভিজন কৰিব পাৰা যিসকলে চোৱা নাই চেনেলটো তাতে প্লেলিষ্টত দি আছে গুটেখিনি ভিডিওখিনি তাত গৈ পেলাই চালে তোমালোকে পাই যাবা হেমতে তোমালোকে কেমিক্যাল ৰিঅ্যাকচন হক নেম ৰিঅ্যাকচন গুটেখিনি আছে তোমালোকে চাই পেলাই তোমালোকে প্ৰিপাৰেচনটো ভালদৰে কৰিব পাৰিবা ঠিক আছে এতিয়া আহো আজিৰ ভিডিওটোলে ঠিক আছে এতিয়া আজিৰ এই ভিডিওটো বনাইছো মই সেইসকল ষ্টুডেন্টৰ কাৰণে বহুত যিসকল ষ্টুডেন্টে তোমালোকৰ ভালদৰে একদম প্ৰথমৰ পৰা কেমিষ্ট্ৰি পঢ়িছা কেমিষ্ট্ৰি খুব ষ্ট্ৰং সেই সকল ষ্টুডেন্টেটো গুটে কমপ্লিট মানে তোমালোকে সিলেবাসটো পঢ়িছাই অলৰেডি একদিনৰ ৰিভিজন কৰিবা আৰু তাৰ বাহিৰেও বহুত ষ্টুডেন্ট এনেকুৱা ষ্টুডেন্ট আছে যিসকল কেমিষ্ট্ৰিত অলপ উইক কাৰণ মই মোৰ ভিডিওত দিয়া কমেন্টবোৰ পৰা দেখা পাইছো বহুত ষ্টুডেন্টে ভয় খাই আছে কেমিষ্ট্ৰি পৰীক্ষা কেনেকুৱা হ'ব কোনোবাই 4th হ'ব বুলিও ভয় খাইছে কোনোবাই কেনেকৈ পাস কৰিম হেতু লৈ চিন্তাত আছে গতিকে ষ্টুডেন্ট সকল বহুত বেছি এতিয়া ভয় খাই আছে কাৰণ ইমান এটা ডাঙৰ সিলেবাস তোমালোকৰ আৰু হাতত ধৰা বা তোমালোকৰ 4 ডেজ বা 5 ডেজ তোমালোকৰ মাজত বন্ধ আছে তাৰ পিছতে তোমালোকৰ 16th আজি 12 হলে 16th তোমালোকৰ 16 ফেব্ৰুৱাৰীতে তোমালোকৰ কেমিষ্ট্ৰি পৰীক্ষা আছে সো এই 3 to 4 ডেজৰ ভিতৰত তোমালোকে যাতে এটা ভাল স্কোৰ কৰিব পাৰা কাৰণ পঢ়াটো সবে পঢ়িছাই কম বেছি হলেও গতিকে ৰিভিজনটোহে দিব লাগিব কিন্ন কেনেকৈ কিখিনি বস্তু ফোকাস কৰিবা যিখিনি ষ্টুডেন্ট কেমিষ্ট্ৰিত উইক সেই সকল ষ্টুডেন্টে যাতে তোমালোকে 70 to 80% বা 80 মাৰ্ক লৈ পেলাই তোমালোকে কেমিষ্ট্ৰি যাতে পাস কৰি যাব পাৰা সেই বস্তুখিনি মই ধ্যানত ৰাখি এই ভিডিওটো বনাইছো সো সেই ভিডিওটোত যিখিনি কথা কম তোমালোকে পইণ্ট ওয়াইজ যদি তোমালোকে ভালদৰে যদি মাইন্ড কৰা বস্তুখিনি যদি তোমালোকে ফলো কৰিবলৈ চেষ্টা কৰা সকলো ষ্টুডেন্টে খুব ষ্ট্ৰং যদি তোমালোকৰ প্ৰিপাৰেচন নাই তথাপি তোমালোকে 70 to 80 মাৰ্কস কেমিষ্ট্ৰিত পাই পেলাই পাস কৰি যাব পাৰিবা ঠিক আছে বেছি এটা ভিডিওটো আৰু মই বেছি কথা নকওঁ এটা মেইন ভিডিওটো লৈ যাওঁ সো কেনেকৈ তোমালোকে পঢ়িব লাগিব এই কিদিনত মই সেই বিষয়ে ক'বলৈ গৈ আছো সো তোমালোকে এতিয়া বোৰ্ডখনলৈ মন কৰা ঠিক আছে এখন হল তোমালোকৰ সিলেবাস এতিয়া তোমালোকে চাগে ভাবিছা সাৰাইনো কি এতিয়া লাষ্টত এক্সামৰ আগত তোমালোকৰ সিলেবাসখনৰ কথা ক'বলৈ ওলাইছে কিন্তু ইয়াতে তোমালোকৰ মই ইয়াত কি লিখিছো সোৱা গুটে চেপ্টাৰ কেইটা তোমালোকৰ কিমান মাৰ্কস আছে সেই বস্তুখিনি মই লিখি দিছো এতিয়া তোমালোকে ভাবিছা সাৰে কিনো একেখিনি বস্তুকে আমাক ক'বলৈ ওলাইছে কিন্তু এতিয়া মই যিখিনি কথা কম সেই কথাখিনি যদি তোমালোকে ফলো কৰা চাবা তোমালোকে সকলো এটা ভাল মাৰ্কস লৈ পেলাই তোমালোকে কেমিষ্ট্ৰি পাস কৰি যাব পাৰিবা এতিয়া তোমালোকৰ এইকেইটা চেপ্টাৰ কিতাত চোৱা তোমালোকৰ এই ফিজিক্যালৰ হল এই তিনটা চেপ্টাৰ সলিউশন ইলেক্ট্ৰোকেমিষ্ট্ৰি আৰু কেমিক্যাল কাইনেটিক্স ইনঅৰ্গেনিকত তোমালোকৰ আছে ডি ব্লক আৰু ডি ব্লক এ ব্লক আৰু কোঅৰ্ডিনেশন বাকি এইকেইটা হল তোমালোকৰ অৰ্গেনিকৰ চেপ্টাৰ কেইটা এতিয়া এই সিলেবাসখন যদি আমি ভালদৰে যদি চোৱা তোমালোকে দেখিবা এই ফিজিক্যালত তোমালোকৰ টোটাল কিমান মাৰ্কস আছে 7 + 9 + 7 কিমান 23 মাৰ্ক তোমালোকৰ অনলি ফিজিক্যাল কেমিষ্ট্ৰিতে আছে 23 মাৰ্ক হয় 23 মাৰ্কস আছে তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰি তাৰ পিছত ইনঅৰ্গেনিকৰখন যদি তোমালোকে চাবলৈ যায় ইয়াতে কিমান মাৰ্কস আছে বাৰু 14 মাৰ্কস আছে আৰু টোটাল যদি আমাৰ যদি চাবলৈ চোৱা এই ইনঅৰ্গেনিক আৰু ফিজিক্যাল মিলি পেলাই তোমালোকৰ কিমান আছে 7 আৰু 3 37 মাৰ্ক আছে তোমালোকৰ ইনঅৰ্গেনিক আৰু ফিজিক্যালত ঠিক আছে মই অলপ কাহ হৈ আছে কাৰণে অলপ কথা কোৱাত প্ৰবলেম হৈ আছে বাকি যিখিনি অৰ্গেনিক পোৰশন আছে অৰ্গেনিক খিনিত তোমালোকৰ কিমান আছে মই বায়োমলিকুলছটো বাদ দিছো বায়োমলিকুলছটো বাদ দি পেলাই তোমালোকৰ কিমান মাৰ্কস থাকে বা বায়োমলিকুলছটো ধৰি লৈছো গুটেখিনি ধৰি লৈ পেলাই তোমালোকৰ আছে ইয়াতে 33 মাৰ্ক ঠিক আছে গতিকে তোমালোকে যদি ভালদৰে চোৱা ফিজিক্যাল অৰ্গেনিক তোমালোকে ম্যাক্সিমাম ষ্টুডেন্টে টান পোৱা বহুত তোমাৰ অৰ্গেনিক নকৰো বুলি ভাবা বা কেনেকৈ কৰিম কনভাৰ্সন ৰিঅ্যাকচন নেম ৰিঅ্যাকচন কি আহিব তোমালোকে সকলোৱে দিগদাৰ পোৱা এটা যদি চোৱা তোমালোকে ফিজিক্যাল আৰু ইনঅৰ্গেনিকতে আছে টোটাল 37 মাৰ্ক তাতকে অৰ্গেনিকত আছে কম মাৰ্ক গতিকে যিসকল ষ্টুডেন্টে তোমালোকে ভাবিছা যে অৰ্গেনিক আমাৰ ভালদৰে প্ৰিপাৰেচন নাই ভালদৰে কি হ'ব আমাৰ সেই সকল ষ্টুডেন্টক মই কৈছো তোমালোকে ফিজিক্যাল আৰু ইনঅৰ্গেনিক যেটো পোৰশন সেই পোৰশনটো এনেকুৱাকে পঢ়া যাতে তোমালোকে তাৰ পৰা মিছ নহয় যদি তোমালোকে এটা চোৱা ক্যালকুলেশনটা যদি মই কৰি চাও দেখিবা তোমালোকে যদি 23 মাৰ্কস ইয়াতে আছে হয়নে ফিজিক্যালত তোমালোকৰ 23 মাৰ্কস আছে তোমালোকে 23 মাৰ্কস যদি কৰিবও নোৱাৰা হল তোমালোকে সাপোজ মই ধৰি লৈছো তোমালোকে কৰি দিলা ধৰা তোমালোকে 18 মাৰ্কস তোমালোকে কভাৰ কৰিলা ঠিক আছে 18 মাৰ্কস তোমালোকে এনেকুৱাকে পঢ়া যাতে তোমালোকে 15 to 18 মাৰ্কস তোমালোকে কমপ্লিটলি কৰিব পাৰা
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাই হ'লেও তোমালোকে এনেকুৱাকৈ এইকেইদিনত পঢ়ি দিয়া যাতে তোমালোকে অলৰেডিটো পঢ়ি থৈছা যাতে তোমালোকে অৰ্গেনিক নোৱাৰিলেও তোমালোকে ফিজিকেল কেমিষ্ট্ৰিত যিখিনি আহিব তোমালোকৰ সলিউশ্যন ইলেক্ট্ৰকেমিষ্ট্ৰি আৰু কেমিকেল কাইনেটিক্সটো ইজি চেপ্টাৰে তোমালোকে 18 মাৰ্কছ পালা ঠিক আছে বাকি তোমালোকৰ ডি ব্লক একেটাটো ইজি চেপ্টাৰ কোঅৰ্ডিনেশ্যনটো পাৰিবাই তোমালোকে ইয়াতে আছে 14 মাৰ্কছ 14ত মই ধৰি ললো তোমালোকে পালা 12 মাৰ্ক ঠিক আছে কিমান হল 8 + 2 10 হল আৰু কিমান টোটাল 30 গতিকে তোমালোকে ইয়াতে 37 মাৰ্কৰ ইয়াতে তুমি পালা ফিজিক্যাল আৰু ইনঅৰ্গেনিকত তোমালোকে পাই আছা 30 মাৰ্ক তোমালোকে ইয়াতে পাই আছা হল বাকি তোমালোকৰ থাকি গল কি মই অৰ্গেনিক টুলে জয় নাই বাকি তোমালোকৰ প্ৰেক্টিকেলৰ ম্যাক্সিমাম ষ্টুডেন্টে अराउंड 29 30 পায় মই ধৰি লৈছো তোমালোকে 30 এ পাই আছা প্ৰেক্টিকেলত হল সো তোমালোকে কি ধুনিয়াকে ফাৰ্স্ট ডিভিজনৰ মাৰ্ক তোমালোকে অলৰেডি পাই আছা 60 মাৰ্ক হয়নে ফিজিক্যাল ইনঅৰ্গেনিক কৰি তোমালোকে 30 আৰু তোমালোকে প্ৰেক্টিকেলৰ পৰা 30 60 মাৰ্ক ধুনিয়াকে ফাৰ্স্ট ডিভিজনৰ মাৰ্ক পাই আছা গতিকে ইমান ভয় খাবলগীয়া কি আছে তোমালোকৰ তাৰ পিছত আহি গল তোমালোকৰ অৰ্গেনিকত আছে তোমালোকৰ ওয়েটেজ 33 মাৰ্ক কিন্তু তাৰ ভিতৰত যেটো বায়োমলিকুল যেটো চেপ্টাৰটো এনেকুৱা এটা চেপ্টাৰ যেটো তোমাৰ হেলোএলকেন এলকহল এলডিহাইড বা এমিনৰ লগত কোনো ধৰণৰ ৰিলেচন নাই এটো কমপ্লিটলি ডিফাৰেন্ট হয় এই বায়োমলিকুল চেপ্টাৰটো কমপ্লিটলি এটা ডিফাৰেন্ট চেপ্টাৰ সো তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন এনচিআৰটি গুটেখিনি বস্তুখিনি বা তোমালোকে শৰ্ট তোমালোকৰ নোটটো আছে কপিত বায়োমলিকুলছৰ প্ৰটিনছ এমিনো এসিড তাৰ পিছত তোমালোকৰ ডিনেচাৰেশন অফ প্ৰটিন হক বা যিখিনি তোমালোকৰ মানে বায়োমলিকুলছৰ যিখিনি তোমালোকৰ কন্টেন্ট আছে যিখিনি সিলেবাস আছে বায়োমলিকুলছ এনেকুৱাকৈ পঢ়ি যোৱা যাতে তোমালোকে 7 মাৰ্ক ধুনিয়াকৈ কৰিব পাৰা বাৰু ধৰি লৈছো তোমালোকে 2 মাৰ্ক কৰিব নোৱাৰিলে 5 মাৰ্কছটো পাবা সো কিমান হল 65 অলৰেডি আপা তোমালোকে পাই আছা হল গতিকে বাকি থাকি গল এলকহল হেলোএলকেন এলকহল এলডিহাইড আৰু এমাইন ঠিক আছে এটা এলকেন আৰু হেলোএলকেন আৰু হেলোএলকিনছ হেলোএৰিন চেপ্টাৰটো একদম ইজি চেপ্টাৰ সো ইয়াতে কিমান মাৰ্কছ আছে 6 মাৰ্কছ আছে সো তোমালোকে SN1 ৰিঅ্যাকচন SN2 ৰিঅ্যাকচন বা যিখিনি বস্তু আছে নমেনক্লেচাৰ ভালকে পঢ়ি দিয়া এই চেপ্টাৰটোৰ পৰা তোমালোকে আৰামছে 5 মাৰ্কছ তোমালোকে পাবা কিমান হল আৰামছে পাবা এটো একদম ইজি চেপ্টাৰ হল তোমালোকৰ কিমান হলগে এটো গৈ 70 হৈ আছে তাৰ পিছত এলকহল ফিনল ইথাৰৰ যেটো চেপ্টাৰ তাৰ পৰা তোমালোকে সবৰে এটা বেলেগ নহলেও তোমালোকে প্ৰিপাৰেচন মেথড এটা চাই থোৱা আৰু লগতে মই তোমালোকৰ এটা ওৱান শট ভিডিও তোমালোকৰ মই চেনেলটো দিয়া আছে এই চেপ্টাৰটো এলকহল আৰু এলডিহাইড এই দুইটা চেপ্টাৰৰ ওপৰতে মই ওৱান শট ভিডিও তোমালোকৰ মই চেনেলত দিয়া আছে হল ওৱান শট ভিডিও তোমালোকৰ দিয়া আছিল সো ওৱান শট ভিডিওৰ পৰা তোমালোকে ধুনিয়াকে তোমালোকে তাতে কেমিক্যাল ৰিঅ্যাকচন কি দেখুৱাই আৰু ইয়া প্ৰিপাৰেচন মেথড ধুনিয়াকে মই একদম ফ্লো চাৰ্ট টাইপৰ বনাই থোৱা আছে সো তাৰ পৰা তোমালোকৰ প্ৰিপাৰেচন আৰু ৰিঅ্যাকচন খিনি যদি ভালদৰে চাই যোৱা আৰু ইয়াৰ যিকিটা নেম ৰিঅ্যাকচন কিটাও যদি তোমালোকে ভালদৰে যদি একবাৰ যদি চাই গৈছা তোমালোকে ইয়াতে কিমান মাৰ্ক আহিব 8 + 6 আৰু এমিন কাৰ্বাইল এমিন ৰিঅ্যাকচন বা এই এমিনৰ যেটো চেপ্টাৰ নমেনক্লেচাৰ এটা প্ৰিপাৰেচন মেথড আৰু কেমিক্যাল ৰিঅ্যাকচন কিটা মই ফ্লো চাৰ্ট বনোৱা আছে তোমালোকে সেই ফ্লো চাৰ্ট ওৱান শট ভিডিওটোৰ পৰা মোৰ ধুনিয়াকৈ চাই পেলাই তোমালোকে কৰিব পাৰিবা সো ইয়াতে কিমান হল 6 + 6 কিমান 12 + 8 20 মাৰ্কছৰ ভিতৰত তোমালোকে মই ধৰি ললো 10 মাৰ্কছ কৰিব পাৰিলা বাকি বাৰ 10 মাৰ্কছ বাদি দিছো অৰ্গেনিকৰ হল 10 মাৰ্কছ যদি কৰিব পৰা কিমান হল 65 আৰু +5 কিমান আছিল 70 + 10 80 সো তোমালোকে 80 মাৰ্ক ধুনিয়াকৈ স্কোৰ কৰি আছা দেখা পালা 85 ধুনিয়াকৈ তোমালোকে স্কোৰ কৰি আছা এমাইন বায়োমলিকুলছ আৰু এই গুটেখিনি চেপ্টাৰ সো তোমালোকে ইমান ভয় খাবলগীয়া কি আছে যে মই কেমিষ্ট্ৰিত আমি পাস কৰাৰ কাৰণে স্যাৰ উপায় দিয়ক কিয় উপায় লাগে তোমাৰ পাস কৰাৰ ফাৰ্স্ট ডিভিজন তোমালোকে 80 মাৰ্কছৰ এৰাউন্ড পাই আছা বা একদম যদি তুমি ইয়াতে যদি তোমালোকে 18 পোৱাও নাই তথাপিও তোমালোকেটো কিমান পাবা 70 মাৰ্কছটো তোমালোকে ধুনিয়াকৈ পাই আছা ফাৰ্স্ট ডিভিজনৰ মাৰ্ক ফাৰ্স্ট ডিভিজন পাবলৈ কিমান লাগে 60 হে লাগে তোমালোকে 70 to 80 মাৰ্কছৰ ভিতৰত তোমালোকে ধুনিয়াকৈ তোমালোকে 70 to 80 মাৰ্কছৰ ভিতৰত পাই আছা যদি মই কোৱা প্যাটাৰ্নটো হেকাৰণে তোমালোকে এই ফিজিক্যাল আৰু ইনঅৰ্গেনিকত মাৰ্ক পৰা কভাৰ কৰিবলৈ চেষ্টা কৰা যদি তোমালোকে ফিজিক্যাল আৰু ইনঅৰ্গেনিকত মিলাই পেলাই কিমান আছে টোটাল আছিলে কিমান 37ৰ ভিতৰত তোমালোকে যদি 30 মাৰ্ক মান যদি 7 নম্বৰ বাদে দিছো 30 মাৰ্কও যদি তোমালোকে স্কোৰ কৰিব পাৰিছা হলনে বাট 30 মাৰ্কও বাদ দিছো তোমালোকে কোনবাই ধৰা 30 মাৰ্কটো দিগদাৰ পাব পাৰা তোমালোকক মই ধৰি ললো 25 এ পাই আছা ঠিক আছে 25 এ পাই আছা 25 + 30 কিমান হল 25 + 30 55 55 + 5
60 হল 60 60 ৰ লগত আৰু 10 মাৰ্ক 70 ধুনিয়াকে তোমালোকে ফাৰ্স্ট ডিভিজনৰ মাৰ্কটো পাই আছা গতিকে ইমান ইজি গতিকে বায়োমলিকুল চেপ্টাৰটো তোমালোকে শৰ্ট নোট বা জি আছে তোমালোকে প্ৰটিনছ হওক এমিনো এসিড হওক আৰু বাকি যিখিনি আছে গোটেইখিনি বস্তু ভালদৰে পঢ়ি যোৱা মুঠতে এই চেপ্টাৰ কিটা মই যিকিটা টিক মাৰি দিছো এই চেপ্টাৰখিনি ভালদৰে পঢ়ি যোৱা তাৰ পিছত তোমালোকে এলডিহাইড কিটনৰ সবৰ এটা প্ৰিপাৰেচন মেথড কেমিক্যাল কি ৰিঅ্যাকচন দেখিছিলে মোৰ ওৱান শট ভিডিও তোমালোকৰ দিয়াই আছে প্ৰিপাৰেচন মেথড আৰু কেমিক্যাল কি ৰিঅ্যাকচন আছে হেকিটা চাই যোৱা তোমালোকে আৰামছে তোমালোকে ফাৰ্স্ট ডিভিজনৰ মাৰ্ক পাবা যিসকল ষ্টুডেন্টে ভালদৰে কেমিষ্ট্ৰি পঢ়া নাছিল বা উইক হেসকল ষ্টুডেন্টে তোমালোকে 60 মাৰ্কৰ ওপৰত তোমালোকে পাবা হেখিনি মোৰ ফালৰ পৰা তোমালোকক মই কৈছো যে তোমালোকে আৰামছে পাৰিবা গতিকে অকনো ভয় খাব নালাগে একিদিনৰ ভিতৰত তোমালোকে মুঠতে এই চেপ্টাৰ কিটা মই যিকিটা টিক মাৰি দিছো হেকিটা ভালকে পঢ়া যদি এখিনি সময় নহয়গে এখিনি ভালকে পঢ়া তেতিয়াও তোমালোকে ফাৰ্স্ট ডিভিজনৰ মাৰ্ক ধুনিয়াকে পাই আছা ঠিক আছে গতিকে তোমালোকে ভিডিওটো আশা কৰো তোমালোকৰ হেল্প হ'ব সবে কৈ আছিল যে এটা স্যাৰ কেনেকৈ পাস কৰিম এটা শৰ্ট ট্ৰিক দিয়ক স্যাৰ মানে কেমিষ্ট্ৰি কেনেদৰে পাস কৰিম মই এটো শৰ্ট ট্ৰিকে দিছো ধুনিয়াকে তোমালোকে ফাৰ্স্ট ডিভিজনৰ মাৰ্ক কি ধৰণে আনিব পাৰিবা মই ধুনিয়াকে বুজাই দিছো সো তোমালোকে এটা পুৰা পঢ়াত লাগি যোৱা পাৰিম আমি সবে মিলি পেলাই ধুনিয়াকে ভাল মাৰ্কস এটা স্কোৰ কৰিব পাৰিম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ আৰু যদি কিবা হেল্প লাগে কমেন্ট বক্সত কমেন্ট কৰিবা মই হেল্প কৰিবলৈ যিমান পাৰি মোৰ ফালৰ পৰা চেষ্টা কৰিম আমাৰ চেনেলৰ ফালৰ পৰা ঠিক আছে থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং